ওদালগুৰি জিলাৰ দৰঙীপাৰা চন্দনা নদী বান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি ৰাইজৰ প্ৰতিবাদ অসম চৰকাৰ হাই চন্দনা নদী বান্ধ নিৰ্মাণৰ দুৰ্নীতি বন্ধ কৰক গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক জলসিঞ্চন প্ৰকল্প বিভাগ হুঁচিয়াৰ ইনকালাব জিন্দাবাদ আদি প্ৰতিবাদ ধ্বনিৰে ওদালগুৰি জিলাৰ ওদালগুৰি নলখামৰা দৰঙীপাৰাত ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে গৰাখহনীয়া ৰোধ কৰক অসম চৰকাৰ হাই উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ মাছপাট জলসিঞ্চন প্ৰকল্পৰ অধীনত নিৰ্মিত দৰঙীপাৰাস্থিত চন্দনা নদীত বান্ধ নিৰ্মাণত দুৰ্নীতি হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে অসম চৰকাৰ দৰঙীপাৰা জলসিঞ্চন বিভাগৰ অধীনত নিৰ্মিত হৈ থকা চন্দনা নদীৰ বান্ধ নিৰ্মাণ মজুত নোহোৱা দৰঙীপাৰা ভৈৰাগুৰি নলখামৰা গাঁৱৰ ৰাইজে নিম্নমানৰ নিৰ্মাণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় 14 কোটি টকাৰে নিৰ্মাণ হোৱা বান্ধে খেতিপথাৰ পানী যোগান ধৰাৰ বিপৰীতে ওলোটাকৈ খেতিপথাৰৰ পানী নদীতহে বৈ আছে আনফালেদি বান্ধ নিৰ্মাণে গৰাখহনীয়া কবলত পেলাই খেতি মাটি ধ্বংসত পৰিণত কৰিছে ঠিকাদাৰে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গাফিলতি কৰে ইয়াত আমি বহুত ধিক্কাৰ দিছোঁ এই বান্ধটোৰ কাৰণে এই আমাৰ চন্দনা নদীৰ যিটো মানে এডুকেশ্যনৰ বান্ধ হ'ল আমাৰ বহুত ক্ষতিকাৰক হ'ল এই বান্ধটোৰ দ্বাৰাই আমাৰ নলখামৰা ভৈৰাগুৰি দৰঙীপাৰা সম্পূৰ্ণ মানে এই তিনিখন গাঁও পুৰা পথাৰৰ মাটি ঘৰৰ বেৰৰ মাটি এই সম্পূৰ্ণ ক্ষতিকাৰক হ'ল আৰু এই বান্ধটো পথাৰৰ পানীৰ বান্ধটোৰ পৰা পথাৰত যিটো পানী যাব লাগে সেইটো পথাৰত নুঠে উল্টাকৈ পথাৰৰ পৰাহে বান্ধটোত পানী পৰে গতিকে আমি এইফালৰ পৰা বহুত আমাৰ এই আজি কেইবছৰ হ'ল এই আজি 9-10 বছৰ হ'ল এই বান্ধটোৰ আমি বহুত মানে ক্ষতিকাৰক এই আমাৰ এই তিনিখন গাঁও আৰু 15 চনৰ পৰা আৰম্ভ হৈছিল 15 চনৰ পৰা আৰম্ভ হ'ল তাৰপিছত বিনোদ দৈমাৰী নামৰ ঠিকাদাৰ এজন আছিল তেওঁ এই কামটো কেনেকৈ কৰিল যিটো ৰাইজৰ উন্নতি হ'ব লাগিছিল যাতে ৰাইজৰ ক্ষতিকাৰকহে হ'ল গতিকে এইটো কাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ সম্পূৰ্ণ ইয়াত তিনিখন গাঁৱৰ ৰাইজ ওলাই আমাৰ আৰু হৰিচিঙা সমষ্টিৰ আমাৰ MCLA সঞ্জয় স্বৰ্গীয় ছাৰক আমি মাতি আনিলোঁ এখন স্মাৰক পত্ৰ দিলোঁ আৰু কোৰ্টত যাই DC ছাৰকো আমি দিলোঁ আৰু তাৰ কাৰণে আজি আমি ইয়াত প্ৰতিবাদ কৰিছোঁ আজি বিচাৰিছিলোঁ যে এই বান্ধটো যেতিয়া হ'ব তেতিয়াৰ পৰা আমাৰ এই গোটেই অঞ্চলটো উন্নতি হ'ব তো দেখা গ'ল যে এই বান্ধটো যেতিয়া হ'ল উন্নতি ক'ত অদনতি হ'বলৈ ধৰিছে অদনতি এনেকৈ হৈছে যে বান্ধটোৰ যিটো টাৰ্ণিং এই টাৰ্ণিং পইণ্টটো এনেকুৱা খহনীয়া কৰিছে আপোনালোকে দেখি পাব অলপ আগত গ'লে এইফালে ধ্বংস নীলা দেখি পাব যে গছ গছনি আদি সৰ্বস্ব মানে উটুৱাই লৈ গৈছে আৰু তাতপৰ কি হৈছে যিটো বান্ধৰ পৰা পানী আমি খেতিপথাৰত পাবলগীয়া আছিলে বা পাব লাগে খেতিয়কসকলৰ উপকাৰ হ'ব সেই ঠাইত কি হ'ল আমাৰ যিখিনি গাঁও অন্তত 15 পৰা 20খনমান গাঁও এই বান্ধৰ পৰা আমি উপকৃত হ'লোহেঁতেন কিন্তু ইয়াৰ ফলত কি হ'ল যে ওলোটাকৈ পথাৰত যদি আমি খেতিৰ পানী সোমাব যাওঁ যদি আমি নলাটো খুলি থওঁ ওলোটাকৈ পানীখিনি আহি চন্দনা নদীত পৰে গতিকে চিন্তা কৰি চাওক বান্ধটোৱে আমাক কিমান উপকাৰ আৰু অপকাৰ এই দুটা বস্তু কিমান ক্ষতি কৰিছে যে খেতিটো হোৱা নাইতো দূৰৰ কথা যেতিয়া কেনেলৰ দৰ্জাবিলাক বন্ধ কৰা যায় ইফালে মাথাউৰিটো নহ'ল মাথাউৰিটো নোহোৱাৰ বিনিময়ত দৰঙীপাৰা গাঁৱত যিটো মাথাউৰি হ'ব লাগিছিলে তাত পানী নদীৰ পানী বৈ পেলাই গাঁওখনৰ মাজেদি যাবলৈ ধৰিছে আৰু যিটো পানী নদীৰ মাজেৰে যায় এদিন সেই যে পানীখিনি বৈ যাওঁতে নদী যে নহ'ব তাৰ কোনো মান নাই যিহেতু নদীৰ সোঁতটো ইমান কাৰেণ্ট আপোনালোকে আহিলে দেখি পাব ইয়াৰ আগত যদি আহিলে হয় আপোনালোকে দেখি পালে হয় কিমান কাৰেণ্ট মানুহ থাকিব নোৱাৰে সেই কাৰেণ্টত যিটো পানী দাউৰি গৈছে সেই দৌৰিটোত এটা নদী যে এটা সময়ত হ'ব সেইটো খাটাং গতিকে আমি অনুৰোধ জনাইছোঁ যে যিজন ইয়াতে আবণ্টন লৈ অহা ঠিকাদাৰ তেখেতে যিয়ে নকৰক গতিকে কামটো আমাক সম্পূৰ্ণ হ'ব লাগে আৰু মাথাউৰি নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগে খেতিয়ক ৰাইজে পথাৰত পানী পাব লাগে এইটো আমি তাৰ প্ৰতিবাদত আজি আমি যিখিনি মানুহ আপোনালোকে দেখা পাইছে সহস্ৰ মানুহ ইয়াৰ মোটামুটি আমাৰ 20-15খন গাঁৱৰ মানুহ আমি জমা হৈছোঁ যে এটা কাৰণতে জমা হৈছোঁ আমি যিটো বিচাৰিছোঁ সেইটো আমাৰ মনোভূত নহ'ল তেখেত আছিলে বিনোদ দৈমাৰী আজি 15 চনৰ পৰা আৰম্ভ কৰিম আজি আপোনাৰ 2024 চন এই 24 চনতো আজি বান্ধটো হৈ নুঠিলে এইটো কাৰণটো কি আমি ধৰিব পৰা নাই ইয়াত তাৰমানে দুৰ্নীতি হৈছে নে উন্নতি হৈছে এইটো আমি চাব যোৱা নাই কিন্তু ইয়াত এটা কথা আমি ধিক্কাৰ দিব বিচাৰিছোঁ যে যিখিনি চৰকাৰী বিষয় বিবিয়া তেওঁলোকৰ লগত এংগেজ হৈ আছিলে তেওঁলোকৰ যিটো চোৱা চিতা দায়িত্ব দিছিলে তেওঁলোকে নিমাত হোৱা কাৰণটো আমি ধৰিব পৰা নাই তেওঁলোকে কি কাৰণত নিমাত হৈছে যে বান্ধটো এনেকুৱা হ'ব লাগিব সেনেকুৱা হ'ব লাগিব যিটো বান্ধৰ যিটো ষ্টিমিট সেই ষ্টিমিৰ মতে আজি কাম আমি দেখা নাই সেইকাৰণে আমি ৰাইজত গোট খাই পেলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজিৰ প্ৰতিবাদৰ কাৰ্যসূচীত BTR হৰিচিঙা পৰিষদীয় সমষ্টিৰ পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীয়ে ৰাইজক পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক জনাব বুলি আশা দিয়ে তেওঁ কৈছে আঁচনিটি নিম্নমানৰ নিৰ্মাণ কৰা ঠিকাদাৰজনক ব্লেকলিষ্ট কৰিবলৈ আহ্বান জনোৱা হ'ব বুলি কয় প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ পুনৰ নিৰ্মাণৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰে টংলাৰ পৰা ফটিক নন্দন ৰাভা ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ